নমস্কাৰ আপুনি চাই আছে বিয়লিৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী কচুগাঁৱত টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ড কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁৱত টেংকাৰ গাড়ীত ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে ভস্মীভূত হৈছে গাড়ীখন ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ ঘটনাস্থলীত গোসাইগাঁও আৰু কচুগাঁও আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ইয়া কচুগাঁৱত এখন টেংকাৰত অগ্নিকাণ্ডৰ সূত্ৰপাত আৰু তাৰ পিছত অতি ভয়াবহ পৰিস্থিতিৰ সূত্ৰপাত ঘাইপথত ইয়া কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁৱত টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা নিমিষতে ভস্মীভূত হৈছে টেংকাৰখন ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ ঘটনাস্থলীত গোসাইগাঁও আৰক্ষী উপস্থিত হয় কচুগাঁও আৰক্ষীৰ দল উপস্থিত হয় আৰু লগতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে সমগ্ৰ পথছোৱাৰে যান বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে তীব্ৰ আতংকময় এটা পৰিস্থিতিয়ে বিৰাজ কৰে আৰু বৰ্তমানে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত আছে ইয়া চাওক কেনেদৰে জুই ধোঁৱাই চানি ধৰিছে কোলা ধোঁৱাই কুণ্ডলী পকাই আকাশ চুইছে গৈ এক অগ্নিপিণ্ডত পৰিণত হৈছে সমগ্ৰ টেংকাৰখন অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই আৰু ইফালে জাগিৰোডতো ৰাজপথত দপদপকৈ জ্বলিল এখন ডাম্পাৰ চিমেণ্টৰ কাৰখানালৈ সামগ্ৰী কঢ়িয়াই নিছিল ডাম্পাৰখনে এয়া জাগিৰোডৰ ৰাজপথত এখন জ্বলন্ত ডাম্পাৰ চলন্ত অৱস্থাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে এই ডাম্পাৰখনত আৰু তাৰ পিছত জুই লেলিহান শিখাই মুহূৰ্তৰ ভিতৰতে আগুৰি ধৰে সমগ্ৰ বাহনখন চিমেণ্টৰ কাৰখানালৈ সামগ্ৰী কঢ়িয়াই নিয়াৰ পথত এই অঘটন সংঘটিত হয় ভূপেন বৰাই বিজেপিত যোগদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আজি সন্ধিয়া ভূপেন বৰাৰ বাসগৃহলৈ গৈ কথা বতৰা পাতিব মুখ্যমন্ত্ৰীয়ে ২১-২২ৰ ভিতৰত যোগদান কৰিলে ভাল বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি মই যাওঁ যোৱাৰ পিছত কথা বতৰা পাতি মই জনাই দিম কিন্তু আমিতো বিজেপিয়ে তেওঁকতো কৈয়ে থৈছো আৰু যোগদান কৰিলে ২১-২২ত কৰিলে ভাল কাৰণ নহলে ইলেকশ্যনৰ বহুত ওচৰত জইন কৰিলে মানুহখিনিৰ লগত চিনা জানাও হ'ব নোৱাৰে আজি মই যাওঁ যোৱাৰ পিছত কথা বতৰা পাতি মই জনাই দিম কিন্তু আমিতো বিজেপিয়ে তেওঁকতো কৈয়ে থৈছো আৰু যোগদান কৰিলে ২১-২২ত কৰিলে ভাল কাৰণ নহলে ইলেকশ্যনৰ বহুত ওচৰত জইন কৰিলে মানুহখিনিৰ লগত চিনা জানাও হ'ব নোৱাৰে ভূপেন বৰাৰ ঘৰত গৌৰৱ গগৈৰ উপস্থিতিত হোৱা কথোপকথন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ভূপেন বৰাৰ ঘৰতে গৌৰৱ গগৈক সমালোচনা কৰিছিল দুই হিন্দু কংগ্ৰেছ নেতাই গৌৰৱ গগৈ পেৰাচুট লেণ্ডিং কৰি নেতা হোৱা বুলি কৈ গৌৰৱ গগৈয়ে অপমান কৰিলে এজন বিশেষ হিন্দু নেতাই কংগ্ৰেছ এৰিব বুলি কৈছিল আনহাতে ভূপেন বৰা নাথাকিলে কংগ্ৰেছ এৰিবলৈ আন এজন হিন্দু নেতা সাজু আছে এই কথা ভূপেন বৰাই কোৱা নাই বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে কালিয়ে যেতিয়া ভূপেন বৰা ঘৰত বহি আছে কংগ্ৰেছৰ দুজন ডাঙৰ নেতাই হিন্দু নেতাই কংগ্ৰেছৰ সভাপতিক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা আমাৰতো সৰুতে দেউতা ঢুকাই গৈছিলে আমি কষ্ট কৰি 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 এইখিনি পৰ্যায়ত আহিছো এজন কংগ্ৰেছৰ নেতাই ভূপেন বৰাৰ ঘৰত কংগ্ৰেছৰ সভাপতিক কি কৈছে গৌৰৱ গগৈ যে গৌৰৱ তুমি মোক অপমান কৰি নাথাকিবা ময়ো এৰি দিম কাৰণ তুমি পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা মোৰ দেউতা সৰুতে মৰি গৈছিলে মই এনএছইউ ইউথ কংগ্ৰেছ কৰি 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 আজি মই এইখিনি পৰ্যায় পাইছো গতিকে তুমি যদি মোক হিউমিলেট কৰা তেলে ময়ো এনেকুৱা সিদ্ধান্ত লম
এতিয়া কাৰ দেউতাক সৰুতে মৰিছিল এইটো আপোনালোকে উলিয়াই লওক, সেই কামটো মই নকওঁ। আৰু কালি এইটো গৌৰৱ গগৈ আৰু বাকী নেতাসকল যেতিয়া ভূপেন বৰাৰ ঘৰত বহি আছিলে, এইখিনি হ'ল কথোপকথন। আন এজন নেতাই কৈছে ভূপেন বৰাক যে তুমি বুলি কয়, তুমি আছিলা বুলি যুঁজি আছিলো, তুমি নাই যদি ময়ো ইলেকশ্যন খেলো নে নাই ডিচিশ্যন ল'ব লাগিব। আৰু এজন হিন্দু নেতা, কংগ্ৰেছত হিন্দু নেতা কেইজন বাকী আছে? দুজনেই বা তিনিজন বুলি ক'ব পাৰে যদি ৰিপুণ বৰাক ধৰে। গতিকে এইটো হ'ল তেওঁলোকৰ কালিৰ কথোপকথন। এতিয়া আপোনালোকে ভাবিব ভূপেন বৰাই কৈছে নেকি, মোক ভূপেন বৰাই কোৱা নাই। আজিহে গ'লে মই সুধিম, কিন্তু মোৰ কথা 100% সত্য। আৰু মই একদম তেওঁৰ আৱেগটো ঢালি কৈছো যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা, শব্দটো কৈছে পেৰাচুট লেণ্ডিং। কংগ্ৰেছৰ একোটা সমষ্টিত ৬-৭জনকৈ প্ৰাৰ্থী দিয়া হৈছে। একোটা সমষ্টিত কোটি কোটি টকাৰ লেনদেন হৈছে। কংগ্ৰেছৰ তালিকা বনাইছে ইনক্লুজিভ মাইণ্ডে। সক্ষম মাৰুৱা, সুনীল কানুগুলুৱে প্ৰস্তুত কৰিছে তালিকা প্ৰস্তুত কৰা ৫জনৰ ভিতৰত আছে ৰকিবুল হুছেইন, গৌৰৱ গগৈ আৰু ডিকি দত্ত। টিকটৰ নামত কোটি কোটি টকা লেনদেন হৈছে। কংগ্ৰেছত লিষ্ট বনাইছে টিকটৰ ৭টা ৬টা ৮টা মানুহৰ, কিন্তু আচল লিষ্টখন বনাইছে ইনক্লুচিভ মাইণ্ডে। তাত নাম আছে এটা বা দুটা। আৰু এই ইনক্লুচিভ মাইণ্ড সক্ষম মাৰুৱা, সুনীল কানেগুলে কোটি কোটি টকাৰ লেনদেন কৰিছে অসমত টিকেটৰ নামত। এটা এটা সমষ্টিত ৭জন ৮জন ৯জন মানুহৰ নাম সোমাই দিছে। এখন মিটিং হ'ল নেকি? এটলিষ্টটো ৩জনীয়া কৰিব লাগিছিল। ৰাতি যেতিয়া মই সুধিলো যে মইতো কংগ্ৰেছত আছিলো, এনেকেতো মিটিং নহয়, তেতিয়া ক'লে যে দাদা আচল লিষ্টখনটো ইনক্লুচিভ মাইণ্ডে বনাই দিছে। তাত আছে এটা নাম, কৰবাত দুটা, কৰবাত ৩টা। আৰু মাইনৰিটি চিটবিলাকত কোটি কোটি টকা লেনদেন হৈছে। আৰু কোনে লেনদেন কৰিছে? ইনক্লুচিভ মাইণ্ড। কিবা বোলে হাৰ্ভাৰ্ডত পঢ়ি আহিছিলে, এজনৰ নাম সক্ষম মাৰুৱা, এজনৰ নাম সুনীল কানেগুলে। অসমত আমি শিকাম যে হাৰ্ভাৰ্ডতকৈ কটন কলেজ ওপৰত আছে। সেইটো আমি নাই, মই গৌৰৱ তৌৰৱ নকৰোঁ। মিছন 100 এইবিলাক মোৰ ৱৰ্ড নহয়, চৰকাৰ হ'ব। সেইকাৰণে কংগ্ৰেছত টিকেট দিয়া দিনাখন কিমান গণ্ডগোল লাগিব আপোনালোকে চাব। কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী, মোক গোন মাৰি গংগাত পেলালে কংগ্ৰেছে। APCCR নহয়, এতিয়া APCC বাংলাদেশ হৈছে। মই কিয় কংগ্ৰেছ ত্যাগ কৰিলোঁ আপোনালোকে নাজানে। তৰুণ গগৈয়ে সকলোকে গৌৰৱৰ মিটিঙলৈ যাবলৈ দিছিল। সকলো কেবিনেট মন্ত্ৰী গৌৰৱৰ মিটিঙলৈ যাবলৈ কৈছিল। মই দলৰ বাবে কাম কৰিম, কিন্তু মিটিঙলৈ নাযাওঁ বুলি কৈছিলোঁ। কংগ্ৰেছত যেতিয়া মল্লিকাৰ্জুন খাৰ্গে আহিছিলে, 58জন বিধায়কে মোৰ কাৰণে কৈছিলে, বাকী বহুকেইজন জ্যেষ্ঠ নেতা নিউট্ৰেল আছিলে, আৰু 12জনেহে মাত্ৰ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে বা হৈ থকাজনে হওক। তেতিয়া ন্যায়টো দিয়া নহ'ল। ন্যায় নিদিয়াৰ কাৰণ পিছত যেতিয়া আমি গম পাওঁ, ইয়াতো সেই সময়ত ৰাহুল গান্ধী আমেৰিকাত আছিলে, টম ওডালি, জৰ্জ ছৰেছ, এইবিলাকৰ ৰাহুল গান্ধী অতি ঘনিষ্ঠ। আৰু তাতে গৌৰৱ গগৈৰ পৰিয়ালো কাম কৰি আছিল। সোনিয়া গান্ধীয়ে মোক ঘৰত মাতি নি যে শপত গ্ৰহণৰ দিন তুমি ঠিক কৰা। যেতিয়া মই কেতিয়াবা লিখিম তেতিয়া কম, তেতিয়া মই মেডামক কৈছিলোঁ, আজিও মই মেডাম শব্দটোৱে কৈছোঁ, যে অম্বুবাচীৰ পিছদিনাখন মই শপত ল'ম, অম্বুবাচী মেলাৰ কেইদিন নলওঁ। তাৰ পৰা কংগ্ৰেছত সিদ্ধান্ত ঘূৰিছিলে, কাৰণ আমেৰিকাৰ পৰা ৰাহুল গান্ধীয়ে ফোন কৰিছিলে। আৰু এইবিলাক হ'ল অসমৰ সাক্ষী বহুত আছে। যেতিয়াই কংগ্ৰেছৰ মিটিং হয়, খাৰ্গে তেতিয়াই কয়
যে হিমন্তৰ লগত তহঁতি যুঁজ, কিন্তু হিমন্তৰ লগতহে MLA-বোৰ আছিল। প্ৰত্যেক কংগ্ৰেছৰ মানুহে যেতিয়া মোৰ বদনাম গায়, তেতিয়া খাৰ্গে প্ৰথম এইটো কয় যে গোটেইটো MLA-বিলাক তেওঁৰ লগতহে আছিলে। এইবিলাক হ'ল সত্য, কিন্তু সেই সময়ত যে নহ'ল, এইটো মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিলে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'লে মোৰ কাললৈ এটা কলংক থাকি গ'লহেঁতেন, আৰু এনেকৈ সনাতন আৰু অসমীয়াৰ কাৰণে কাম কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে কেতিয়াবা মানুহে যে কয় গৌৰ মাৰিলে গংগাত পৰে, এইটো মই ধন্যবাদ জনাওঁ ৰাহুল গান্ধীক যে সেই সময়ত তেখেতে মোক মুখ্যমন্ত্ৰী নাপাতিলে, যাৰ কাৰণে মই আজি চিনা টানি বুকুত ডাঠ কৰি সনাতন আৰু অসমৰ বাবে কাম কৰিব পাৰিছোঁ। ভূপেন বৰাৰ বিজেপিলৈ অহাৰ আগ্ৰহ আছে। ভূপেন বৰা বিজেপিলৈ আহিলে কংগ্ৰেছত ডাঙৰ আঘাত হ'ব। ভূপেন বৰাক বিজেপিলৈ উষ্ম আদৰণি জনায় এই মন্তব্য কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ। যিখিনি কালি আমি বুজি পালোঁ যে ভূপেন বৰা ডাঙৰীয়াই প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ আছে বিজেপিত অহাৰ কাৰণে। মই ভাবোঁ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই এইটোৰ নেতৃত্ব লৈছে, আৰু কালি তেখেতৰ টিভিৰ বাইটোত আমি দেখিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বাসগৃহলৈ যাম বুলি কৈছে। মই ভাবোঁ ভূপেন বৰা ভাৰতীয় জনতা পাৰ্টীত অহাৰ পিছত মই ভাবোঁ কংগ্ৰেছ দলত ইয়াতকৈ আঘাত, ইয়াতকৈ ডাঙৰ সন্মান হানি হোৱা আৰু বেলেগ কাম হ'ব নোৱাৰে। কাৰণ তেখেত সভাপতি আছে দলটোৰ, আৰু ইমিডিয়েট সভাপতি। যদি দলৰ ইমিডিয়েট সভাপতিজনে যদি কংগ্ৰেছ দল ত্যাগ কৰিছে, যিজনৰ নেতৃত্ব অহা বিধানসভা নিৰ্বাচনৰ কাৰণে তেখেতক নেতৃত্ব দিছে, মই ভাবোঁ আমাৰ কাৰণে অধিক শক্তিশালী হ'ব। আৰু মই ভাবোঁ যে ভূপেন বৰা ডাঙৰীয়াই নিশ্চয় ভাৰতীয় জনতা পাৰ্টীত আহক, আমি তেখেতক উষ্ম আদৰণি জনাইছোঁ। ৰকিবুল হুছেইনৰ বাবে কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি আওপকীয়াকৈ ঘোষণা কৰিলে ভূপেন বৰাই। আৰৰ উৎপাতত কংগ্ৰেছত থাকিব নোৱাৰি। নাম নোলোৱাকৈ ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা ভূপেন বৰাৰ। অসম প্ৰদেশ কংগ্ৰেছ নহয়, এতিয়া অসম প্ৰদেশ কংগ্ৰেছ আৰ চলা বুলি কটাক্ষ। APCC আৰত নাথাকো বুলি স্পষ্ট ঘোষণা অৱশেষত ভূপেন কুমাৰ বৰাৰ। আমাৰ কংগ্ৰেছৰ মোৰ নেতা এজন ডাঙৰ নেতা, মই ভাল পাওঁ, সন্মান কৰোঁ। তেখেতে মোক এটা মেছেজ দিছিলে এই অলপ দিন আগতে। মই তেখেতক এটা ৰিপ্লাই দিছোঁ, এজন মানুহৰ নাম লিখি পেলাই, যে ইউ কেন লভ হিম, ইউ কেন হেট হিম, বাট ইউ কেনট ইগন'ৰ হিম। APCC ইজ নাও APCC আৰ। মই প্ৰদেশ কংগ্ৰেছৰ, আমি যিটো কওঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, চাইনবোৰ্ডত লিখা আছে যে, তাৰ বেকেটৰ ভিতৰত মই তেখেতলৈ লিখিছোঁ যে এতিয়া এইটো APCC আৰ, যিটো মোৰ কাৰণে অসুবিধা, মই APCCহে কৰিব বিচাৰোঁ। তেওঁ APCC মুখপাত্ৰ হৈ আছিলে। মই এওঁলোকক সজাগ কৰিছোঁ যে তোমালোকে APCC আৰ কৰা, মানে ইফ ইউ ৱান্ট টু ছাৰ্ভাইভ ইন কংগ্ৰেছ তেতিয়াহ'লে ডোণ্ট বি ইন APCC। মই আছিলোঁ, ইউ বি ইন APCC আৰ। অসম কংগ্ৰেছত এতিয়া চলিছে আৰ কমিটি। মই APCCত থাকিবলৈ ৰাজি, কিন্তু APCC আৰত নাথাকোঁ। এতিয়া কংগ্ৰেছৰ বহু জিলা কমিটিও APCC আৰ হৈছে। কংগ্ৰেছৰ এই আৰ কমিটি কোন? আৰ কমিটি বুলি ৰকিবুল হুছেইনক ইংগিত কৰিছে নেকি ভূপেন কুমাৰ বৰাই? পদত্যাগ পত্ৰত ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰ্বাধিক ক্ষোভ প্ৰকাশ কৰিছিল ভূপেন বৰাই। ৰাজনৈতিক মহলত কংগ্ৰেছত ৰকিবুল হুছেইনৰ ৰাজত্ব চলা বুলি চৰ্চিত হৈ আছে। নাম নললেও আৰ কমিটি বুলি ৰকিবুল হুছেইনকে যে ভূপেন বৰাই টাৰ্গেট কৰিছে, সেয়া সহজেই অনুমেয়। কংগ্ৰেছ ত্যাগ সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া, মই এতিয়া কোনো দলৰ সদস্য নহয়, মোৰ ঘৰলৈ মুখ্যমন্ত্ৰী আহিলে আপত্তি কৰিবলগীয়া একো নাই। মই এতিয়াও পদত্যাগ পত্ৰ অগ্ৰাহ্য কৰা নাই। হায়দৰাবাদ, দিল্লীৰ পৰাও বহু শুভাকাংক্ষী আহিছে। কোনো দলৰ সদস্য নহয়, মই পদত্যাগ পত্ৰ কৰিছোঁ, আৰু মই এতিয়ালৈকে পদত্যাগ পত্ৰ প্ৰত্যাহাৰো কৰা নাই। গতিকে বহু দল ইতিমধ্যে আহিছে, গতিকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী যদি আহে, তাত মোক ক'বলগীয়া একো নাই। মোৰ এজন হায়দৰাবাদৰ পৰা আহি আছে মোৰ শুভাকাংক্ষী, এজন দিল্লীৰ পৰা আহি আছে, দুজন দিল্লীৰ পৰা আহি আছে, তেওঁলোকো আহি পাব সন্ধ্যাৰ ভিতৰত। আমি
আলোচনা কৰি আপোনালোকক মই ৰাতিলৈকে মই সিদ্ধান্তটো জনাম। ইফালে বিজেপি সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া, নিজৰ স্বাৰ্থত কোনো দিনেই বিজেপিক ফোন কৰা নাই। ৰণোজ পেগু কংগ্ৰেছত যোগদানৰ বাবে চেষ্টা কৰিছিল। পেগু কংগ্ৰেছলৈ আহিলে 13টা সমষ্টিত শক্তি বৃদ্ধি পালেহেঁতেন। একাংশই মোৰ শক্তি বৃদ্ধি পাব বুলি ভাবিলে। বিজেপি দলৰ যিকোনো নেতা, যিকোনো মন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীক আজি ৰাজহুৱাকৈ সোধক যে মই 10 বছৰীয়া বিজেপি শাসনকালত মই কেতিয়াবা এটা ব্যক্তিগত বিষয়ত টেলিফোন কৰিছোঁ নেকি? মই কিবা এটা সুযোগ আৰু সুবিধা লৈছোঁ নেকি? মোৰ ভাইটো কৰিমগঞ্জত আছে, মোৰ ভাই বৌ এজনী ক'ৰবাত আছে, মই এটা টেলিফোন কৰিব নালাগে, এটা মেছেজ দিলে হ'ব কামটো। অসমৰ বহু মন্ত্ৰী একালৰ মোৰ সতীৰ্থ ৰণোজ পেগু ডাঙৰীয়া, তেখেতকতো মই কংগ্ৰেছৰ লগত চামিল কৰাবৰ কাৰণে দিল্লীত গৈ ৰাহুল গান্ধীৰ সৈতে কথা পাতিছিলোঁ। কোনে ষড়যন্ত্ৰ কৰিলে? তেতিয়া ৰণোজ পেগু ডাঙৰীয়াক কংগ্ৰেছে মূল্যাংকন নকৰিলে। আপোনালোকে মনত পেলাব, 16 চনত ৰণোজ পেগু ডাঙৰীয়াক মই কথা পাতি দিল্লীলৈকে লৈ গৈছিলোঁ। চবেই ক'লে ৰণোজ পেগু অহাটো ভাল হৈছে, ৰণোজ পেগু আহিলে উজনি অসমৰ 13টা ছিটত কংগ্ৰেছৰ প্ৰভুত্ব বৃদ্ধি পাব। তাৰপাছত বুজাই দিয়া হ'ল যে ৰণোজ পেগু আহিলে ভূপেন বৰা শক্তি বৃদ্ধি পাব। মই লৈ গ'লোঁ, ৰাইজে ক'লে যে ৰণোজ পেগুৱে যদি 16 চনত কংগ্ৰেছৰ সৈতে মিলি ইলেকশ্যন খেলে, তেতিয়াহ'লে 13টা উজনি অসমৰ ছিটত কংগ্ৰেছৰ শক্তি বৃদ্ধি পাব। আৰু বুজাই দিয়া হ'ল সেইসকলে যে ভূপেন বৰাৰ শক্তি বৃদ্ধি পাব। আজি ৰণোজ পেগু ডাঙৰীয়া ক'ত আছে? আৰু সেই 13টা সমষ্টিত কংগ্ৰেছ ক'ত আছে? যি 13টা সমষ্টি মই আইডেণ্টিফাই কৰি দিছিলোঁ যে তেওঁ যদি আহে এই 13টাত আমি অপ্ৰতিৰোধ হৈ যাম 13টা সমষ্টিত। আৰু অকল এটা ছিট দিব বিচাৰিছিলোঁ ৰণোজ পেগু ডাঙৰীয়াক। পাছততো বিজেপিয়ে 2টা দিলে। মই কি কৰা নাছিলোঁ কংগ্ৰেছৰ কাৰণে? আজি এয়া মহাজোঁট কোনে বনাইছিলে? APCC আঁৰত হৈছিলে মহাজোঁট, APCCত হোৱা নাছিলে। মহাজোঁট কোনে ভাঙিলে? আৰু মহাজোঁট ভঙাৰ কাৰণে হায়েষ্ট বেনিফিচিয়াৰী কোন হ'ল? হু ইজ দ্য পাৰ্চন হু বিকেম হায়েষ্ট বেনিফিচিয়াৰী হুৱেন আই ডেষ্ট্ৰয় ৰিলেশ্যন উইথ AIUDF? অসমৰ ৰাইজে মই ভাবোঁ যে নিৰ্মোহ বিশ্লেষণ কৰিব এইখিনি কথা। যদি মই ৰকিবুলৰ বিৰুদ্ধে সৰব ভূপেন কুমাৰ বৰা, চামগুৰিত উপ নিৰ্বাচনত মোক কিয় টিকট নিদিলে? মোক টিকট দিয়া হ'লে কংগ্ৰেছৰ এই অৱস্থা নহ'লহেঁতেন। মোৰ লগত কোনে ষড়যন্ত্ৰ কৰিলে সেইটো সকলোৱে জানে। নাম নোলোৱাকৈ সাংসদ ৰকিবুলক কটাক্ষ ভূপেন বৰাৰ। সভাপতি হ'লোহেঁতেন, মই চামগুৰি উপ নিৰ্বাচনত বিধানসভালৈ অহা হ'লে দলৰ লাভ হ'লহেঁতেন নে লোকচান হ'লহেঁতেন? AIUDFৰ লগত এলায়েন্স ভঙাৰ কাৰণে আজমল ডাঙৰীয়া MP নহ'লে। যদি এলায়েন্সটোত নেভাঙিলোহেঁতেন ধুবুৰী MP কোন হ'লহেঁতেন আপোনালোকে কওক? বদৰুদ্দিন আজমল ডাঙৰীয়া হ'লহেঁতেন। এলায়েন্স ভঙাৰ কাৰণে MP হ'ল, ছিট এটা খালী হ'ল। ছিটটোৰ পৰা দলৰ স্বাৰ্থত যদি বিধানসভালৈ মই আহিলোহেঁতেন, আজি যুঁজখন কেনেকুৱা হ'লহেঁতেন? মোক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে যে আপুনি চামগুৰিত খেলিব লাগে। মোক পৱন সিং ঘাটোৱাৰা ডাঙৰীয়াই প্ৰস্তাৱ কৰিলে আপুনি চামগুৰিত খেলিব লাগে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বুজি পায়। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মোক প্ৰস্তাৱ কৰিছে যে আপুনি চামগুৰিৰ পৰা আহিব লাগে। APCCত এপ্ৰুভেল আছে, APCC আঁৰত নাই। আৰু চামগুৰিত মই খেলা হ'লে যিকোনে হ'ব আপুনি কওক? সেইবাৰ মই যদি চামগুৰিত বাই ইলেকশ্যন খেলোঁ, আৰু যদি মই জিকিলোহেঁতেন, কংগ্ৰেছৰ গ্ৰাফটো ক'লে গ'লহেঁতেন। গতিকে এতিয়া মই এইবিলাক কোৱা নাই। আজি মোক শেষ সিদ্ধান্ত ল'বলৈ দিয়ক। মই অসমৰ বিশেষকৈ ৰঙানদীবাসী ৰাইজ আৰু বিহপুৰীয়াবাসী ৰাইজক মই এষাৰ কথা আজি আপোনাক কৈছোঁ, মই ইলেকশ্যন খেলিম। ৰাইজে মোক যি কৰে, মোক কোনোবাই সমৰ্থন কৰিব, মোক কোনোবাই বিৰোধিতা কৰিব, মই সম্বন্ধ বেয়া নকৰোঁ। ইফালে ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। ৰকিবুল হুছেইনৰ মতে চলে কংগ্ৰেছ দল। ৰকিবুল হুছেইনৰ বাবে কংগ্ৰেছে দল এৰিছে। ৰকিবুল হুছেইনৰ দিনত অবাধ গড় হত্যা হৈছিল, এতিয়া অসমত কিয় গড় হত্যা নহয়? এয়া পীযুষ হাজৰিকাৰ প্ৰশ্ন। ৰকিবুল হুছেইন ডাঙৰীয়াৰ মতে কংগ্ৰেছ চলে সকলোৱে জানে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ মতে কংগ্ৰেছ চলে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ মতে গৌৰৱ গগৈ ডাঙৰীয়া চলে, সকলোৱে জানে। গতিকে ভূপেন বৰা ডাঙৰীয়াই ভালেই কথা কৈছে। APCC নহয়, APCC আৰ। APCC আৰত কোন নাথাকিব? যোনে অসমৰ গড়কেইটাক সুৰক্ষা দিব পৰা নাছিলে। এতিয়া আপোনালোকে কেতিয়াবা তেখেতক সুধিবচোন, আপোনাৰ দিনত যে গড় মৰিছিল, এতিয়া কিয় গড় নমৰে? এতিয়া গড় মৰে নেকি অসমত? চোৰাং চিকাৰীয়ে গড় ক'ৰবাত মাৰে নেকি অসমত? সুধিছোঁ আপোনালোকক। ক'ৰবাত গড় মৰে নেকি? দিলৱাৰ ভাই মৰে নেকি গড় ক'ৰবাত? তেওঁলোকৰ দিনত কিয় মৰিছিল? মানে ক'ৰবাততো কিবা এটা কেনা আছিল।
ক'ৰবাততো কিবা এটা কেনা আছিল। গতিকে যিজন মানুহে গড় হত্যাক ৰোধ কৰিব নোৱাৰিলে তেওঁৰ যেতিয়া দল চলাব মানুহ কিয় থাকিব? ধন্যবাদ। ভূপেন বৰাৰ দল ত্যাগক লৈ ৰকিবুলক তোলা ধুনা দিলে দুলু আহমেদে। কংগ্ৰেছক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে ৰকিবুলে। ৰকিবুল হুছেইনৰ বাবে বহু বিধায়কে কংগ্ৰেছ ত্যাগ কৰিছে। দল ত্যাগ কৰাৰ সময়ত সকলোৱে ৰকিবুলক গালি পাৰি গৈছে। দলীয় নেতাকৰ্মীয়ে ৰকিবুল হুছেইনক পিটিব লাগে বুলি মন্তব্য দুলু আহমেদৰ। 2014 চনৰ পৰাই মই ৰকিবুলৰ কথা কৈ আহিছোঁ বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন কংগ্ৰেছী দুলু আহমেদৰ। কংগ্ৰেছৰ বেয়া সময়ত ভূপেন বৰাই দলক সংগঠন কৰিছিল। সেই ভূপেন বৰাক নুবুজিলে গৌৰৱ গগৈ নেতা হ'ব নোৱাৰে। লণ্ডনৰ পৰা আহি দলৰ সাংসদ হৈছে গৌৰৱ গগৈ। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰিলে দুলু আহমেদে। ইতিমধ্যে মই 2016 চনৰ পৰাই কৈ আছিলোঁ যে কংগ্ৰেছ ধ্বংসকাৰী ৰকিবুল হুছেইন, আৰু সেই কথা আজি প্ৰমাণ হ'ল। ৰকিবুল হুছেইনে দলটো কি ধৰণে ধ্বংস কৰিছে 14 চনৰ পৰা। প্ৰথম সংঘাত হ'ল মুখ্যমন্ত্ৰীৰ লগত বৰ্তমানৰ গৌৰৱ গগৈক ওপৰৰ পৰা আনি হঠাৎ 14 চনত টিকট দিয়ালে। কংগ্ৰেছ দুইভাগ হ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 15 বছৰ কংগ্ৰেছে বনালে। যিখিনি সময়ত মুখ্যমন্ত্ৰী দিব ওলাইছিলে সেইখিনি সময়ত আউট কৰি দিলে, কংগ্ৰেছ দলটো ধ্বংস হৈ গ'ল। আকৌ তাৰপিছত ৰকিবুল হুছেইনৰ সেই একচত্ৰীয় যিটো দাদাগিৰি কংগ্ৰেছত থাকি গ'ল। কিমান বিধায়ক ওলাই গ'ল চিন্তা কৰিবচোন। ৰূপজ্যোতি কুৰ্মীৰ পৰা সুশান্ত বুঢ়াগোহাঁই, তাৰপিছত কমলেশ্বৰ দেৱ, শশীকান্ত, বসন্ত, যিমান বিধায়ক ওলাই গৈছে প্ৰত্যেকে কিন্তু ৰকিবুলৰ নাম এবাৰ হ'লেও গালি গালাজ কৰি গৈছে যে আমি ৰকিবুলৰ কাৰণে দল বাদ দিলোঁ। যোৱাকালি ৰচিদ মণ্ডলো গ'ল, শ্বেৰমান আলীও গ'ল, আৰু নেতাৰটো হিচাপ নাই কিমান গৈছে। পংকজ বৰবৰা, কল্যাণ গগৈ, অংকিতা দত্ত, প্ৰত্যেকেই ৰকিবুলৰ নাম কোৱা নাই জানো? তাৰপিছত ৰাহুল গান্ধীৰ মই বুজি পোৱা নাই। ৰাহুল গান্ধী এতিয়ালৈ সাৰ পোৱা নাই। আমাৰ বাৰু বেলেগ কথা মই বাদ দিলোঁ, মোৰ কথা মই বাদে দিলোঁ। কিন্তু ভূপেন বৰা ডাঙৰীয়াক যিটো সময়ত বেয়া সময়ত দলটো চলাবলৈ দিছিলে, বিধ্বস্ত হোৱা নাছিল জানো ৰিপুণ বৰাৰ নেতৃত্বত? ৰিপুণ বৰাটো তৃণমূলত গুচি গৈছিলে কংগ্ৰেছক গালি গ্লাছ কৰি। তাৰপিছত ভূপেন বৰাই নেতৃত্ব ল'লে। নেতৃত্ব লোৱাৰ পিছত ভূপেন বৰাক বিজেপিৰ কৰ্মী আক্ৰমণ কৰিলে, পূৰা নাক ফটাই দিলে। দলৰ হৈ কি কৰিছে, কিমান কষ্ট কৰিছে সকলোৱে দেখি আছে। ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা আছে। তেওঁৰ ৰাজনৈতিক সিদ্ধান্ত যিয়ে নাথাকক, সেই ভূপেন বৰাক আকৌ সেই স্বাক্ষৰ অভিযান, ৰকিবুলৰ নিচিনা এগৰাকী ধুৰন্ধৰ ৰাজনীতিকে কেৱল কংগ্ৰেছ দলটোত স্বাক্ষৰ অভিযান কৰি নেতাবিলাকক খেদাই বাহিৰ কৰি দলটো তেওঁৰ পৈতৃক সম্পত্তিৰ নিচিনা কৰি লৈছে। আৰু গৌৰৱ গগৈ ৰকিবুলৰ কোলাত বহি লৈছে। ইয়াত আটাইতকৈ ডাঙৰ কথা, যিগৰাকী ৰকিবুল হুছেইনক সমগ্ৰ অসমে বেয়া পায়, গড় হত্যাকাৰী বুলি জানে, তেওঁ টিকটৰ নামত টকা সংগ্ৰহ কৰে, দলৰ নামত টকা সংগ্ৰহ কৰে, ইমান অভিযোগ থকাৰ পিছতো কৰ্মীসকলৰ কথা গুৰুত্ব নিদি এইবাৰ আকৌ নতুনকৈ গৌৰৱ গগৈ কোলাত, ৰকিবুলৰ কোলাত বহি লৈছে। বহাৰ ঠিক আছে বাৰু, তথাপি ভূপেন বৰা ডাঙৰীয়াই বহুত সহ্য কৰি দলটো পৰিচালনা কৰি গৈছিল। কোনো কথা নাই বতৰা নাই। হঠাৎ এটাও নিৰ্বাচন নোহোৱাকৈ তেখেতক সলনি কৰি দিলে। সলনি কৰি দিয়াৰ পিছতো তেখেতে কিন্তু দলটোত ছাৰ্ভিচ দি আছিলে। আমি দেখি আছোঁ টিভিত। যদিও মই অন্য দলত, কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ যিবোৰ দলৰ প্ৰতি অৱদান, মই যেতিয়া কংগ্ৰেছ দলৰ পৰা ওলাই গৈছিলোঁ, মোক প্ৰথমগৰাকী ব্যক্তি ভূপেন বৰা ডাঙৰীয়াই মোক দিল্লীলৈ লৈ গৈছিলে। লৈ যাই কৈছিলে যে দুলু তোমাক দলত থাকিব লাগিব, তোমাক দিল্লীয়ে মাতিছিল। তাতো গ'লোঁ, একে কথা। 7গৰাকী বিধায়কৰ স্বাক্ষৰ দিয়ে দুলু আহমেদক নিলম্বন কৰিব লাগে, নিলম্বন বহিষ্কাৰ কৰিব লাগে দলৰ পৰা। দিল্লীৰ হাইকমাণ্ড কে.চি. বেণুগোপাল, আটাইতকৈ ধুৰন্ধৰ যদি অসম কংগ্ৰেছ যদি ধ্বংস কৰিছে কে.চি. বেণুগোপাল আৰু জিতেন্দ্ৰ সিং, আৰু তেখেতসকলে ৰকিবুলৰ মতে চলে। আৰু গৌৰৱ গগৈৰ কোনো ভৱিষ্যত নাই, কোনো ৰাজনৈতিক নেতাই নহয় গৌৰৱ গগৈ। 14 চনত আহিছে, লণ্ডনৰ পৰা আহিছে ডাইৰেক্ট, আহি ইয়াতে মুখ্যমন্ত্ৰীৰ পুত্ৰ বুলি এনেকুৱা গ্ৰাছ ৰুটত তেওঁ সংগঠন কৰি দল উঠাব নোৱাৰে, যিটো ভূপেন বৰা ডাঙৰীয়াই কৰি আছিলে। গতিকে এইটো দল ৰকিবুলৰ গ্ৰাসত গৈছে ইতিমধ্যে। ইয়াত যোনেই নাহক ৰকিবুলৰ ভৰিত পৰিবই লাগিব। গতিকে আৰু সকলোৱেতো পৰিব নোৱাৰে। এই দলটো এতিয়া কেৱল চলাব ৰকিবুল হুছেইন আৰু সোমে বাবা থাকিব, জাকিৰ চিকদাৰৰ নিচিনা বিজেপিৰ দালাল থাকিব, আফতাব মোল্লা, নুৰুল হুদা, সেইসকলে চলাব। হিন্দু ভোটাৰটো নাই কংগ্ৰেছৰ লগত, হিন্দু ভোটাৰ আঁতৰি গৈছে। 2-এগৰাকী কৰ্মী আছে। এই বিধানসভাৰ আগমুহূৰ্তত এমাহো নাই ভূপেন বৰাৰ দল ত্যাগ আৰু পদত্যাগ পত্ৰখন দিয়াৰ পাছত তেখেতসকলে সাৰ পাইছে। আৰু অন্ততঃ এটা ভাল হ'ল কি, ভূপেন বৰাক এতিয়া বিজেপিৰ এজেণ্ট বুলি ক'ব নোৱাৰিব, কাৰণ কালিতো সকলো নেতা আহি গৈছে ইয়াতে। যদি বিজেপিৰ এজেণ্ট তোমালোকে কিয় আহিছা? অন্ততঃ ভূপেন বৰা সেই সমালোচনাৰ পৰা বাচিব।
অসম বিধানসভাত 2026-27 বৰ্ষৰ লেখানুদান দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ নিৰ্বাচনৰ বাবে 4 মাহৰ বাবে লেখানুদান দাখিল 2026-27ত বিকাশৰ হাৰ 16.93% হ'ব জিএছডিপি 8.71 লাখ কোটি টকা হ'ব 2028 চনৰ ভিতৰতে 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব অসম নিৰ্ধাৰিত লক্ষ্যৰ 2 বছৰ পূৰ্বেই উপনীত হ'ব লক্ষ্যত বিগত 5 বছৰত দুগুণ হৈছে ৰাজ্যৰ জনমূৰি আয় 2020-21ত জনমূৰি আয় আছিল 86947 টকা 2025-26ত জনমূৰি আয় হৈছে 1,85,429 টকা 5 বছৰত ৰাজ্যৰ জনমূৰি আয় 113% বৃদ্ধি দেশৰ ভিতৰত দ্ৰুতগতিত বৃদ্ধি পাইছে জনমূৰি আয় বিগত 5 বছৰত দুগুণ হৈছে ৰাজ্যৰ জনমূৰি আয় 5 বছৰত ৰাজ্যৰ কৰ ৰাজহ 13%কৈ বৃদ্ধি পাইছে 2020-21 বৰ্ষত ৰাজ্যৰ কৰ ৰাজহ আছিল 17,134 কোটি টকা 2024-25লৈ 75% হাৰে বৃদ্ধি হৈছে 2024-25 বৰ্ষত কৰ ৰাজহ হৈছে 30,052 কোটি টকা ৰাজ্যৰ অৰ্থনীতিত কেন্দ্ৰীয় অনুদান নিৰ্ভৰতা হ্ৰাস পাইছে বাজেটৰ পুঁজি ব্যৱহাৰ 85%লৈ বৃদ্ধি হৈছে 2015-16 চনত বাজেটৰ পুঁজি ব্যৱহাৰৰ হাৰ আছিল 58% 10 বছৰত ৰাজ্যৰ মূলধনী ব্যয় 8 গুণ বৃদ্ধি ৰাজ্যৰ বৰ্তমান বকেয়া ঋণৰ পৰিমাণ 84.037 কোটি টকা বকেয়া ঋণৰ পৰিমাণ জিএছডিপিৰ 25.52% 2030 চনৰ ভিতৰত 1 মিলিয়ন কোটিৰ অৰ্থনীতিৰ লক্ষ্য অসম বন্দুকৰ পৰা সেমি কণ্ডাক্টৰলৈ ৰূপান্তৰিত হৈছে বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি কৰা হৈছে বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি 100 টকাতে দাইল চেনি নিমখ দিয়া হৈছে 3 বছৰত প্ৰসূতিৰ মৃত্যুৰ হাৰ 44% হ্ৰাস নৱজাতকৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ দুগুণকৈ হ্ৰাস পাইছে 4 বছৰত চিকিৎসা মহাবিদ্যালয় 7ৰ পৰা 14খনলৈ বৃদ্ধি (2028ৰ ভিতৰত 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব অসম 26-27ত 16.93% বিকাশৰ হাৰেৰে জিএছডিপি 8.71 লাখ কোটি টকাৰ লক্ষ্য বিগত 5 বছৰত ৰাজ্যৰ 113% বৃদ্ধি জনমূৰি আয় 2020-21ত জনমূৰি আয় আছিল 86,947 টকা 25-26ত জনমূৰি আয় হৈছে 1,85,429 টকা দেশৰ ভিতৰত অসমত দ্ৰুতগতিত বৃদ্ধি হৈছে জনমূৰি আয় নিৰ্বাচনমুখী ৰাজ্যৰ 4 মাহৰ বাবে লেখানুদান দাখিল কৰিলে আজি বিত্তমন্ত্ৰী অজন্তা নেওগে কি যে অসমৰ অৰ্থনৈতিক জৰীপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে 16.93% বৃদ্ধিৰ হাৰ প্ৰক্ষেপ কৰিছে আৰু ৰাজ্যিক ঘৰুৱা উৎপাদন 8,71,451 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে এই বৃদ্ধিৰ গতিবেগ বৰ্তাই ৰাখি 2030 চনৰ ভিতৰত ৰাজ্যখন 10 লাখ কোটি টকাৰ 1 মিলিয়ন কোটি অৰ্থনীতিলৈ পৰিণত কৰাৰ বাবে দিয়া আমাৰ প্ৰতিশ্ৰুতিতকে বহু আগবাঢ়ি 2028 চনৰ ভিতৰত এই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা দেখা গৈছে ইয়াৰ সৈতে সময় হ'ল বিয়লিৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ